চুঙা চাউলৰ ভাত চুঙা পিঠা মানে বনাই আছো মানে অসমীয়া সংস্কৃতিৰ এটা পাৰ্টছ বুলি ক'ব লাগিব খাদ্য সম্ভাৰৰ মই কাৰ্বি পাহাৰত দেখিলো একদম চুঙাত মানে গাহৰি পুৰি মুখ খুৱাইছে দেই তাৰপিছত তেনেধৰণে চুঙাৰে বহুত কাম কাজ কৰিব পাৰে চুঙাৰে ভাত খাব পাৰে চুঙাৰে পানী খাব পাৰে মাংস খাব পাৰে আৰু অমৃত পানো কৰিব পাৰে অমৃত পানো কৰিব পাৰে দৈটো নকয় বাহৰ চুঙাত দৈ Hi guys, I'm going to Odisha to my school. I am supporting Sudalpuri. Bartaman ka vlog on tha. Kyo ahe subhe comment or video set kore jab. Bartaman ka school. Bartaman school. Sundale, Korolova, Sundale school. Kharpatiya area one. Location পাইছো কলাইগাঁও খিৰাবাৰ ঘৰত সোমাইছো একেদিন ইয়াতে থাকিম বেলেগতো গৈছে আজি জানা বেলেগ দিনা গৈছে আৰু মই গম পাই আছো তো এই লিগাঙৰ দিনা একদম গাঁৱৰ পিঠা খাই আছো ওদালগুৰি কলাইগাঁও এখন ৰাস্তাতে দৰং আৰু ওদালগুৰি সীমান্ত সোঁ চাইডে আৰু বাওঁ চাইডে ওদালগুৰি বৰ্তমান আধা মই একদম সীমান্তত আছো দৰং আৰু ওদালগুৰি তারপরে বিটিসি আর মানে নন বিটিসি অসম এফালে বিটিসি এফালে নন এফালে বিটিসি এফালে নন বিটিসি আচ্ছা সেইটো এটা সীমা এইটো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সীমা এইটোৱে আচ্ছা এইফালে হেৰি হয় অসম আমিও অসমে বাৰু বিটিচিটো অসমে মানে বিটিআৰৰ মানে বাউণ্ডাৰী এইটো এই সিধা এফালে বাওঁফালে বিটিচি বাউণ্ডাৰী এফালে দৰং পাৰ্ট পৰে সমষ্টি এফালে পৰা কলাইগাঁও সমষ্টি আৰু এফালে শিৱাজাৰ আচ্ছা 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 কিন্তু আমি এইটো যিটো টাউন ললো এইটো এতিয়া আমি কলাইগাঁও মূল কলাইগাঁও টাউনলৈ গৈ আছো লক্ষ্যস্থানলৈ গৈ আছো আমি আচ্ছা ইয়াৰ পৰা এতিয়া নতুন যিটো সমষ্টি নিৰ্ধাৰণ হ'ল সীমা নিৰ্ধাৰণ ইয়াৰ পৰা এতিয়া টংলা সমষ্টি পৰিব এইটো পাৰ্ট এয়া চব টংলা সমষ্টি পৰিব টংলা হ'ব ন এইবোৰ চব টংলা সমষ্টি টংলা নামটো দি দিলে টংলা এইটো আপোনাৰ ৪৮ নম্বৰ টংলা সমষ্টি হ'ল আচ্ছা আচ্ছা এইটো বাথৌ মন্দিৰ এইটো মোৰ ঘৰ মানে আপোনাৰ ঘৰ আপুনি একদম হিমাত আছে আৰু বিটিআৰৰ হিমাত আছে ধুনীয়া
এই খণ্ড লেফ্ট সাইডে এইখিনি অকণমান ইয়াৰ পৰা সীমা এইটো ইয়াৰ পৰা এইটো আকৌ দৰং পাটত পৰে এইটো নন বিটিচি পৰে এইটোৱে লাষ্ট বৰ্ডাৰ ৰাইট চাইডে আপুনি দেখিছে NGO এইটো এটা হেৰি সভাগৃহ এইটো এটা সভাগৃহ আপুনি ভূমিদান দিছিলে আমি ভূমিদান কৰিছিলোঁ দেউতাৰ নামত মাৰ নামত এইখিনি হেৰি কৰিছোঁ সমাজ উন্নয়ন সমিতি আৰু প্ৰাক্তন সৈনিক সন্থা প্ৰাক্তন সৈনিক পৰিয়াল কল্যাণ পৰিষদ নে কিবা এনেকুৱা তেওঁলোকক দিছোঁ এতিয়া এইবোৰ চব বিটিচি প্ৰাথমিক এখন মলাবাৰী প্ৰাথমিক বিদ্যালয় এখন বিল এইবিলাক আমি চব এইবিলাক চব আমি হেৰি কৰিছোঁ টকা আনি তাৰপিছত ৱাল তাৰপিছত আৰ্ট ফিলিং এইবিলাক কৰিছোঁ পিঠা আমি থলুৱাভাৱে পিঠাৰে অতিথি আপ্যায়ন কৰিম যিহেতু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ অহাকালিলৈ প্ৰতিষ্ঠা দিৱস আছে এয়াও তিল পিঠা পিঠাই পিঠা আৰু এইবোৰ কি বুলি ক'ব লাগিব আচাৰ সকলো খীৰাবাই নিজ হাতেৰে বনাইছে আমি ক'তো কিনা নাই খীৰাবাই নিজৰ হাতেৰে বনাইছে এনেদৰে আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ অহাকালিলৈ জন্ম দিৱস পাতিম ৰাতি ৰাতি কলাই গাঁৱত আছোঁ ৰাতি ৰাতি গৈ আছোঁ চুঙা পিঠা বনোৱা চাবৰ বাবে যিহেতু মই চুঙা পিঠা কলাই গাঁৱত কেনেকৈ বনাই চাব বিচাৰিছোঁ এয়া খীৰাবা ল'ৰা এয়া চুঙা মানে চুঙা ভাত বুলি যে কয় আমাৰ উজনিৰ ফালে চুঙা ভাত বুলি কয় চুঙা ভাত খাব লাগিব আমাৰ জন্মদিনত খীৰাবাই খুৱাব আমাৰ জনগোষ্ঠীৰ সতীৰ্থসকলক ইয়াতে চুঙা ভাত চুঙা পুৰিম এতিয়া পানী দিবলগীয়া হয় না প্ৰথম পানী এই চুঙা বাঁহ থাকেই নেকি প্ৰত্যেক মানে আচ্ছা বাই চুঙা পুৰিব আমাৰ তাত মাঘৰ বিহুতেহে পুৰে মাঘৰ বিহুতে পৰে কিন্তু এইটো আমাৰ এতিয়া জনগোষ্ঠীয় কাৰণে এই ফাগুনৰ মাহত পুৰিবলৈ লৈছো কি হয় নাজানো বা কি বাও ইমান দিনৰ দিনটো কাম কৰি থাকে পিঠা বনাই থাকে পিঠা কি বনালে আপুনি কওকচোন আজি বুলি নহয় এই দুদিনত তিলৰ লাৰু মালপোৱা তেল পিঠা বুলি কয় তাৰপিছতে এইটো শুকান পিঠাটো নাৰিকল দিয়া সেইটো বনালো এতিয়া খিলা পিঠা বনালো আৰু এতিয়া আহিছো চুঙা পিঠালৈ ৱাও আপুনি সকলোকে খুৱাম বুলি বনাইছে ন সকলোকে খুৱাম বুলি সৰুকে লাৰু কৰিবলৈ সময় নুজুৰিলে এতিয়া এই চুঙা চাউললৈ আহিছো লগতে আমাৰ গোষ্ঠীয় মানুহবিলাকৰ যিখিনি আমাৰ কৰ্মকৰ্তা তেওঁলোক আহি ইয়াত অকণমান উজান দিছে তাত অকণমান মই নবহিলেও নহয় তেনেকেই আৰু ধুনীয়া ধুনীয়া আপুনি একদম সৰুৰ পৰা বনাই নেকি চুঙা বা পিঠাবোৰ ছোৱালীটো বনোৱা নাছিলো মায়ে বনাইছিলে আপুনি তেতিয়াই শিকিলে ন লাহে লাহে মাহঁতৰ ওচৰত বহি বহি শিকিলো তাৰপৰা এতিয়া বোৱাৰী হোৱাৰ পিছত কৰিবই লাগিব চব ধুনীয়া এনেদৰে বনাই আছে বৰ্তমান পিঠা বনালেই বাই দিনৰ দিনটো এতিয়া চুঙা চাউলৰে চুঙা পিঠা ইয়াত চুঙা পিঠা বুলি কয় আমি উজনিৰ ফালে চুঙা ভাত বুলি কওঁ বিভিন্ন ধৰণৰ মাছ খালা চেঙেৰি টেঙা জোল খালা কোৱা আকৌ আজি কি খালো মই কেনেকে কওঁ আপোনালোকক খাই আছো আৰু মোৰ পেটটো এনেই পেটুলা অকণমান হ'ব লৈছে আৰু বেছি পেটুলা হৈ গৈছোঁ বড়োদাৰ তাতো খালোঁ বাৰ তাতো খাইছোঁ আপোনালোক আহি আছে খাবলৈ আহক আপোনালোকৰ বাঁহ গছো আছে মানে চুঙা
আমাৰ তাত এই পুৰণি ঘৰত মাছ আছে এয়া মাহঁতৰ ঘৰ হয় নেকি মামাকৰ ঘৰৰ চাউল কিমান চাউল ইয়াত 7 কিলো এই 7 কিলো চুঙা হৈ যাব 7টা চুঙা যাব 1 কেজি মানকে ধৰে নেকি প্ৰায় ধৰে এই ডাঙৰ চুঙাকেইটা হ'লে 1 কেজি ধৰিবই এই আমাৰ বাৰ ল'ৰা চুঙা পিঠা বনোৱাত সহায় কৰি আছে দেই আমাৰ ল'ৰাই ধুনীয়া বাৰ মন দৌৰা দৌৰি কৰিছে বোলে সেইটো কাৰণে বোলে ল'ৰাই কৈছে চাউল পৰি আছে কিমান দৌৰিব আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ বাজনী হয় তো ধীৰে ধীৰে কাম কৰিলেহে মই তোমালোকক মানিছো কিন্তু দেই মাৰো ফিলিম ফিগাৰ তোমাৰ মানে দেউতাৰো তোমাৰো আহিছে আৰু পেটটো কমিলেই ন ধুনীয়া মই ইয়াত থাকিলে মোৰ পেট কমিব ন কমি যাব ধুনীয়া এনেইটো খাবলৈ নিদিম একদম 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 দেই ভিনিহি খৰি দেখিছাই ৰাতিপুৱা এইবিলাক কৰি থাকে ৱাও মুখনি মাৰিছে খেৰেৰে একে হেৰিটো এই পিছত দিয়াটো কোনটো ৰ'বা একে লাষ্টত অনাটো আমাৰ বাজনী মুখনি মাৰি আছে দেই ল'ৰাও ন মাকৰ একদম তালে তালে কাম কৰে দেই 7 কেজি বৰা চাউল কেইটা হৈছে 1 2 3 4 13 আধা আৰু আধা থাকিলে ন মানে আধা কেজিকে ধৰিছে নকৰো বুলি ভাবিছা ন পিছত বিচাৰি থাকিব এয়া অসমীয়াৰ সাজ ক'ব লাগিব মানে অসমীয়াই কি খায় বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন ধৰণে খাদ্য প্ৰণালী গ্ৰহণ কৰে আৰু এই খাদ্য প্ৰণালী বিভিন্ন জনগোষ্ঠীৰ থাকিলেও সকলোৰে প্ৰিয় চুঙা ভাত চুঙা চাউলৰ ভাত চুঙা পিঠা এবাৰ জ্বলাব আৰম্ভ কৰিলে আমাৰ বা যে এনেকুৱা ধৰণে কাম কাজ কৰে মই আজি 2 দিন থাকি একদম মানে আচৰিত পাই গৈছোঁ নন ষ্টপ ৰাতিপুৱাৰ পৰা গধূলিলৈ কেনেকৈ কৰি থাকে কি নবনায় চুঙা পিঠা মানে চুঙা চাউলৰ ভাত আৰু মই একদম বাস্তৱ চাই আছোঁ বাস্তৱ খাম আপোনালোককো খুৱাম এয়া কলাই গাঁৱত আছোঁ খীৰাবাৰ ঘৰত আছোঁ একদম পিছাৰি একদম মানে পাৰত আছোঁ বাৰীৰ মাজত এনেদৰে ফুৰি আছোঁ চাই থওক আপোনালোক আগতীয়াকৈ গোটাই লৈছিলে নে কি কলৰ তৰুৱাবোৰ কলেৰে পুৰিবলৈ আচ্ছা আমাৰ ল'ৰাও কষ্ট কৰে দেই দহৰ বাবে ল'ৰাও কষ্ট কৰিছে আচ্ছা নিশ্চিন্ত মাত্ৰ আধা ঘণ্টাত মানে পূৰ্ণাংগ হৈ যাব মানে সিজি যাব আমি খাব পৰা হৈ যাব এনেদৰে আমি অসমীয়া সংস্কৃতিৰ চুঙা চাউলৰ ভাত চুঙা পিঠা মানে বনাই আছোঁ মানে মানে অসমীয়া সংস্কৃতিৰ এটা পাৰ্টছ বুলি ক'ব লাগিব খাদ্য সম্ভাৰৰ মই কাৰ্বি পাহাৰত দেখিলোঁ একদম চুঙাত মানে গাহৰি পুৰি মোক খুৱাইছে দেই
তাৰপিছত তেনেধৰণে চুঙাৰে বহুত কাম কাজ কৰিব পাৰে চুঙাৰে ভাত খাব পাৰে চুঙাৰে পানী খাব পাৰে মাংস খাব পাৰে আৰু অমৃত পানো কৰিব পাৰে অমৃত পানো কৰিব পাৰে দৈটো নকওঁৱেই বাঁহৰ চুঙাত দৈ ৱাও এইটো জোল পৰিছে আৰু মানে উতলিছে জোল পৰা লিখা কৈছে আকৌ এইটো মাংসৰ জোল পৰা দি পৰিছে মানে বৰা চাউলৰ জোল মানে উতলিব ধৰিছে আৰু আমাৰ বা কিমান কষ্ট কৰি দেখিছেনে বাৰু কিন্তু কৰি ভাল পাই বাই যেহেতু সকলোকে খুৱাব কালিলৈ যেহেতু আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক অক্ষম অঞ্চল কালিলৈ প্ৰতিষ্ঠা দিৱস আছে আমাৰ কলাই গাঁৱত ওদালগুৰি জিলাত আৰু বৰ্তমান মই আছোঁ একেবাৰে বিটিয়াৰৰ সীমান্তত মানে দৰং আৰু বিটিয়াৰৰ সীমান্তত আছোঁ এনেদৰে আমি ঐক্যৰ এনাজৰীৰে আগবাঢ়িব লাগিব জাতিটোৰ বাবে আৰু এনেদৰে আমাৰ বাই কষ্ট কৰিছে অনাগত প্ৰজন্মৰ বাবে জাতিটোৰ বাবে সংস্কৃতিৰ বাবে আৰু ল'ৰাও আমাৰ আছে বাৰ ল'ৰা এনেদৰে আমি আগুৱাব লাগিব জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই আগুৱাব লাগিব নতুন পুৰুষৰ বাবে আমাৰ জাতিটোৰ বাবে ইয়াত বা নতুনত্ব এটা শিকিছে বোলে কল থৰুৱাৰ জুইটো বিৰাট নৰ্মেল জুই মানে ভাল লগা জুই কিন্তু খেৰৰ জুই জ্বলিলে এই নুমালে কল থৰুৱা ইমান ল'ৰাই গোটাই দিলে আৰু ঠাইতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ মই কেনেদৰে চুঙা পিঠা বনাই মানে চুঙা চাউলৰ ভাত ইয়াতে পথাৰতে খুওৱা কিহেদি খাব মিঠা নাখায় মই মিঠা কাইলৈ খোৱাটো খোৱা আৰু আজি খাবই লাগিব ন আমাৰ ল'ৰা মই এচুঙা খামেই মানে আজি খাম এচুঙা খাবই লাগিব যিহেতু নিসিজিলেও খাম মানে চাউল খালেওতো কামত আহিব পেট ভৰিলেই হ'ল আৰু চাউল খালে আপোনালোকে মনত ৰাখিব যিটো লিভাৰৰ বেমাৰ সেইটো ভাল হয় একদম এই কথাটো মনত ৰাখিব দেই চাউল খালে কাৰোবাৰ যদি লিভাৰৰ বেমাৰ থাকে তেতিয়া ৰাতিপুৱা অকণমান চাউল চুবাই খাব উল্টাবলগীয়া হয় নহয় ঘূৰাবলগীয়া হয় ন এইটো বেটাৰ আৰু থাকিল চাগে এই কি লাগিলে মানে ঘূৰাই ন মানে আচ্ছা জুইটো মানে চুঙাত লাগি ধৰিলেই ঘূৰাবলগীয়া হয় আচ্ছা তেতিয়া কামত আহিছে আৰু মানে মোৰ খাবলগীয়াটো হৈছে আচ্ছা 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 মোৰ নামত এটা চুঙা আছে দেই আধাহে আছে নেকি বাৰু আজি আধা খাবলৈ পালেও হ'ব কালিলৈ মানে তাৰে ধুনীয়া এই আমাৰ গোসানীবোৰে এনেদৰে মানে পুৰি থাকে এইবোৰ চাইমদ যে বনাই ন একদম পুৰা মানে চাইমদ বনাওঁতে যেনেকে খেৰ পুৰি থাকে তেনেকুৱা যেন লাগিছে দেই খেৰ আৰু তুঁহগুৰিটো পুৰে এনেদৰে ভাতৰ লগত মিক্স কৰি দিয়ে আৰু তাৰপিছত ভাতৰ লগত মিক্স কৰি আৰু দৰৱটো দি দিয়ে আৰু পিঠাটো আমাৰ ভিনিহে খুব ভাল পাইছে একদম মোকো দিছে এবাটি ভিনিহি খুৱাই দিলোঁ ভাতৰ লগত দিয়ে নহয় চাই গোন্ধাই সেইটো কাৰণে তুঁহগুৰি আৰু খেৰটো পুৰে ভাতৰ লগত মিক্স কৰি আৰু দৰৱটো দি দিয়ে ইতিমধ্যে মোৰ ভাগটো উলিয়াই দিলে আমাৰ ল'ৰাই ক্ৰমে এটা চুঙা সম্পূৰ্ণ হৈছে আৰু এয়া
এনেদৰে এটা এটাকৈ আমাৰ 13ডাল 14ডাল চুঙা আমি ঠিক কৰিছোঁ আৰু অহাকালিলৈ সকলোকে খুৱাম। আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ জন্মদিৱসত অহা সকলো সতীৰ্থক এনেদৰেই বা আৰু আমাৰ ল'ৰাই কষ্ট কৰি আছে। বাৰ ল'ৰাই এই আমাৰ সমন্বয়, এই আমাৰ সংস্কৃতি আৰু এয়াই আমাৰ চুঙা ভাত, চুঙা পিঠা ইত্যাদি ইত্যাদি বিভিন্ন জনগোষ্ঠীয়ে কয়। আধা ঘণ্টা বুলি কৈছিলে, কিন্তু আধা ঘণ্টাতে সমাপ্ত হৈ গ'ল। এয়া শেষ মানে চুঙা ভাত পুৰিলে, আপোনালোক চুঙা পিঠা পুৰিলে আধা ঘণ্টাত শেষ হৈ যায় পুৰা কাৰ্যসূচী। এতিয়া আমি ল'ৰা লৈ যামনে? এয়া জাপিছে। এই মূৰটো এইটো গৰম। এয়া খাবলগীয়াটো মই নিজে লৈ গৈ আছোঁ আৰু খামেই যেতিয়া লৈ গৈ আছোঁ। নিজৰ চুঙাটো মই লৈ গৈ আছোঁ। খেৰেৰে ধৰিছোঁ যিহেতু খাম। এনেদৰে আজি চুঙা পিঠা চুঙা ভাত খাম আমাৰ কলাই গাঁৱত ক্ষীৰাবাৰ ঘৰত। ওলোটা ফালৰ পৰা কাটে ন, ঠাণ্ডা হ'লে গোট মাৰে। এয়া চুঙা ভাত, চুঙা পিঠা এতিয়া খাব লাগিব, লাগিলেও আঠা আঠা ন। এয়া চুঙা চাউলৰ ভাত মানে চুঙা পিঠা, চব্জি, মাছ এনেদৰে খাম। যিহেতু খাম যেতিয়া খামেই আৰু এই আৰম্ভ কৰিছোঁ খাবলৈ। চুঙা চাউলৰ ভাত